ৰাস্তাসমূহ এয়া নিৰ্মাণ কৰি থকা হৈছে সকলো হাতে কামে লাগি আছে এই ধৰণে বাপ এভাগ সেৱা বাহিনী শিবিৰ হয় হয় এই তেজপুৰতে ভক্ত প্ৰহ্লাদৰ জন্ম এই তেজপুৰতে প্ৰভু ভগৱন্তই নৰসিংহ ৰূপে অৱতাৰ লৈছিলে কৃষ্ণ আৰু এই তেজপুৰতে বাপ দুজন আছে বাপ কৃষ্ণ সেৱা বাহিনী শিবিৰসমূহ নিচেই কাষতে হ'ব এয়া বাথৰুম লেট্ৰিনৰ সা সুবিধা নিচেই কাষত আছে এই ভাগি আৰু এই ভাগি কি হ'ব বুলি ক'লে বাপ আপুনি এই ভাগি ভোজনালয় হ'ব কৃষ্ণ জয়গুৰু শংকৰ ভিডিঅ' চাই থকা সকলো বাবাই চিচনত আমি প্ৰণিপাত জনাইছোঁ আৰু ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটত যি এই আমাৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ হ'বলৈ গৈ আছে আৰু আপোনাক সবে জানেই মাজত কেইটামান দিন বাকী গতিকে কাম অগ্ৰগতিত চলি আছে আজি সমস্ত পৰিৱেশটো দেখুৱাই যাম ক'ত কি হ'ব কেনেকুৱা ধৰণৰ কাম কিমান আগবাঢ়িছে চব দেখুৱাই যোৱা হ'ব আৰু লগতে এই ব'ৰ্ড ভাগি লগতে দেখুৱাইছোঁ আৰু লগতে আমাৰ বাপ দুজন আছে বাপ কৃষ্ণ 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 আপোনাৰ নামটো মোৰ নাম মহম্মদ আলী আকবৰ আপোনাক লাইখুটাত পাইছিলোঁ পাইছে হয় হয় তেতিয়া লগ পাইছিলোঁ কথা পাতিছিলোঁ বাকী যিহেতু অধিৱেশন ভাগি একেবাৰে ফ্ৰণ্টতে আপোনাৰ গৃহ কেনেকুৱা অনুভৱ কেনেকুৱা আৰু কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলাইছে আপোনাৰ ফ্ল'ৰ চলি আছে আৰু ইমানেই ভাল লাগিছে হয় হয় যেন ভাত খোৱাটোই পাহৰি যাওঁ হয় 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 দেখি হয় হয় খুব ফূৰ্তি লাগিছে হয় হয় আৰু আমাৰ দিন দশা ভাল আমাৰ ভাগ্য ভাল হয় আমাৰ গাঁৱলৈ আহিছে হয় হয় হয়নে হয় কিমান জেগা এৰি আমাৰ পবিত্ৰ জেগা এইখন বনাই দিছে হয় হয় ভাল জেগা হয় আৰু ভাল লাগিল আৰু কেইদিনমানৰ পাছত এই জেগাখন একদম বেলেগ হৈ পৰিব গোটেই বিভিন্ন জিলাৰ পৰা যিহেতু অসমৰ চুকে কোণৰ পৰা বাসমস্ত আহিব আইসমস্ত আহিব গতিকে সকলোকে লগ পাব আপুনিতো চাগে নিশ্চয় যাবই মইতো আছোঁৱেই হয় নেকি লাইখুটা পোতাৰ আগৰ পৰাই ইয়াতে হয় হয় বন বাদেই দিছোঁ হয় 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 বাপ জনা আছে কৃষ্ণ জয়গুৰু শংকৰ 95 সংখ্যক মূলৰ অধিৱেশন ভাগ এইবাৰ তেজপুৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ কৃষ্ণ আমাৰ চৈবাৰী ঢলাবিলৰ মাজত হয় অনুষ্ঠিত হ'ব আৰু আমি য'ত থিয় হৈ আছোঁ এইখন বাকুলা মুছলিম সমাজ গাঁও হয় হয় আৰু এই সমাজৰ সকলো বাপায়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু তেওঁলোকে শিবিৰ পৰ্যন্ত তেওঁলোকে নিৰ্মাণ কৰিছে আৰু অশেষ অন্যান্য ক্ষেত্ৰত অশেষ কষ্ট কৰি আমাক সহায় সহযোগিতা আগবঢ়াইছে আমিও তেজপুৰ জিলা শাখাৰ আমি বাপ আৰু আমিও এই অনুষ্ঠান ভাগত দেহেকেহে শ্ৰম কৰি আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইয়াৰ ভকত বৈষ্ণৱসকলক আমি শুশ্ৰূষা কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ কৃষ্ণ 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 আৰু বাপজনা যিহেতু আছে আজি সমস্ত পৰিৱেশটো বাপজনা আজি সহায় কৰিব ক'ত কি হ'ব সকলোবোৰ দেখুৱাই মানে কৈ যাব গতিকে বাপৰ লগত আমি যাম একেলগে গোটেই পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিম ব'লক তেতিয়াহ'লে ভিতৰত সোমাই যাওঁ সমস্ত পৰিৱেশ ভাগি দেখুৱাই যাম কৃষ্ণ কৃষ্ণ আৰু এই ভাগলৈ আহিলোঁ যিহেতু সকলো ব্যস্ত হৈ আছে বা সমস্ত দিন ৰাত একাকাৰ কৰি কষ্ট কৰি আছে প্ৰায় এতিয়াও কাম বাকী আছে আৰু এইভাগ কি হ'ব বাপ এভাগ সেৱা বাহিনী শিবিৰ হয় 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 আৰু ইয়াত এনেই কিমান মানে হেৰি কৰা হৈছে এইবাৰ কিমান সেৱা বাহিনী হয় 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 ইয়াতে আমাৰ 10,000 সেৱা বাহিনী কাৰণে ব্যৱস্থা কৰা হৈছে ন আৰু যিহেতু সেৱা বাহিনী শিবিৰসমূহ নিৰ্মাণ কৰি থকা হৈছে লগতে চাগে লেট্ৰিন বাথৰুমসমূহ ওচৰতে আছে চাগে লেট্ৰিন বাথৰুম ওচৰতে আছে ইয়াৰ সেয়াও নিৰ্মাণ অলৰেডি হৈ আছে নেকি চাব পৰাকৈ সেইখিনি নিৰ্মাণো অলৰেডি হৈ আছে হয় নেকি ব'লকচোন বাৰু আমি তেনেহ'লে বহুতসকলে সোধে যোৱাবাৰ সুধিছিলে যে আপুনি এইভাগ দেখালে হয় কিন্তু লেট্ৰিন বাথৰুমটো সকলোৱে ভয় কৰি থাকে কেনেকুৱা ধৰণৰ কি সা সুবিধা আছে বা দমকল কেইটা দিছে গতিকে আমি সেইভাগো দেখাবলৈ চেষ্টা কৰি চাব আৰু মিটিং সমাগত হয় হয় বেছি বেছিদিন নাই গতিকে কাম পূৰা অগ্ৰগতি চলি আছে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি আছে সকলো এয়া বৰ্তমান আপোনালোকে দেখিছে এয়া সেৱা বাহিনী শিবিৰসমূহ নিচেই কাষতে হ'ব এয়া বাথৰুম লেট্ৰিনৰ সা সুবিধা এতিয়ালৈকে বৰ্তমান হোৱাগৈ নাই সম্পূৰ্ণ হৈ উঠা নাই এইবিলাক কাম চলি আছে এইডোখৰতে হ'ব আপোনালোকে দেখিছে নিচেই কাষতে ইয়াতে লাইনকৈ হেৰি কৰা হ'ব গতিকে আৰু খুব কেইদিনমানৰ পাছতেই সম্পূৰ্ণ হৈ উঠিব আৰু এই সেৱা বাহিনী শিবিৰৰ ছাইডতে আছে এয়া বাথৰুম বা যিখিনি সুবিধা সকলো দমকলৰ পৰা ধৰি সকলো সা সুবিধা এইডোখৰতে দিয়া হ'ব এনেকৈ দেখিছে দীঘলকৈ এনেকৈ দিয়া হ'ব আৰু নিচেই কাষত আছে এই ভাগি আৰু এই ভাগি কি হ'ব বুলি ক'লে বাৰু আপুনি এই ভাগি ভোজনালয় হ'ব ভোজনালয় হ'ব ন আচ্ছা এইবাৰ এনেই কিমান ভক্তৰ একেলগে
খাব পৰা কিবা 15,000 মানুহে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব এই ভোজনালয়স্থলীত। হয় 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 আৰু তাৰ ছাইডতে সেয়া ৰন্ধন বহন হয় ব্যৱস্থা কৰা হৈছে। হয় 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 গতিকে এয়া দেখাইছোঁ এয়া যি এই আমাৰ বৃহৎ শ্ৰীমন্ত শংকৰদেৱ শংকৰ যি এই বৃহৎ ভোজনালয় ভাগি এই নিজৰ যি এই ভাতমুঠি এৰি পিনি বা যি এই মানুহে আজিকালিতো বাহিৰা বস্তুতে সকলো মানে খাই ভাল পায়, পিজ্জা বাৰ্গাৰ পৰা ধৰি বা যি অত্যাধুনিক খানা, সেই খানা এৰি পিনি আমাৰ যি এই শ্ৰীমন্ত শংকৰদেৱ সংঘ যি এই কবি ভাজিকণ হওক, যি এই দালিকণ হওক, এইকণ খাবলৈকে মানুহে ঘণ্টা ধৰি লাইন পাতে, শাৰী পাতি। গতিকে ইয়াৰ এই ভোজনালয়টিৰ যিখিনি ৰন্ধন কৰে সেয়া অমৃত হৈ পৰে। গতিকে এই ভাগিয়ে খন্তেক আৰু কেইদিনমানৰ পাছতে ইয়াতে বাপাই সমস্তই ভিৰ কৰা আমি দেখা পাম। তেতিয়া আমি আকৌ দেখুৱামহি আমি তেতিয়া কিমান দূৰৰ পৰা কেনেকৈ কি আহিছে বাপ সমস্তৰ লগতো কথা পাতিম। এতিয়া যিহেতু কাম চলি আছে আৰু কিছু কাম হৈ উঠিছে বাৰু, আৰু কেইদিনমানৰ পিছতে আৰু সম্পূৰ্ণ হৈ পৰিব। গতিকে হয় গতিকে আৰু নিচেই কাষতে আছে শিবিৰসমূহ, আমি শিবিৰসমূহলৈও যাম বাৰু। তাৰ ফ্ৰণ্টতে আমি দেখিছোঁ এই ভোজনালয়টিৰ ফ্ৰণ্টতে দেখিছোঁ এইভাগ কি হ'ব বাপ? এইভাগ মূল সভাকক্ষ। হয় ইয়াতে সভা সমিতিসমূহ অনুষ্ঠিত হ'ব। হয় আৰু ঠিক ইয়াতো ঠিক 10,000 অতিথি একেলগে বহি সভা সমিতি কৰিব পাৰিব। এইভাগ প্ৰতিনিধি সভাকক্ষ। এইভাগ ন? হয় মানে এইবাৰ দেখিছোঁ যিসমূহ যি হেৰি আছে একদম নিচেই কাষত ওচৰতে, অসুবিধা নহয়, বেছি দূৰ এইফালে যাবলগীয়া নহয়। দেখিছে এয়া দেখিছে, লগতে সেৱা বাহিনী শিবিৰ, লগতে ভোজনালয়, এইফালে এয়া দেখিছে শিবিৰ, হয় এইফালে এয়া শিবিৰসমূহ হ'ব। মানে এই ধৰণে দেখাই গৈছোঁ একেবাৰে নিচেই কাষতে, মানে বেছি দূৰ যাবলগীয়া নহয় আৰু একদম নিচেই কাষতে আছে নামঘৰ ভাগি। গতিকে মানে এইবাৰ অকণমান আৰু বেছি ভাল লাগিছে দেখি। মানে সকলোবিলাক শিবিৰতে থাকি সকলো বস্তু উপভোগ কৰি পাৰিব, একেবাৰে মানে কোনো কষ্ট নাপায়। হয় খুব ভাল লাগিছে আপোনালোকৰ যি এই মানে যি আয়োজন কৰা হৈছে আৰু যিবোৰ অকণমান চমু চব ওচৰত হৈছে, ভক্তসকলে মানে বেছি দূৰ খোজকাঢ়িবলগীয়া নহয়। গতিকে এইটো ভাল হৈছে বাৰু। আৰু বাকী যিহেতু বাপজনা পূৰা আপুনি কষ্ট কৰি আছে, হয় দেখিছোঁ। বাপজনা ঘৰতে আছোঁ বাৰু, মই এটা এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম ঘৰলৈ গৈ, ঘৰৰ পৰিৱেশটো দেখাম, বাপৰ লগতো কিছু কথা পাতিম, আইৰ লগতো পাতিম। বাপ খুব ব্যস্ত হৈ আছে, মই কালি ৰাতি পুৱাতে পালোহি, কিন্তু ৰাতিহে আপোনাৰ লগত মানে কথা পাতিবলৈ সময় পাইছোঁ, এনেকুৱা হৈছে। গতিকে পূৰা লাগি আছে আপুনি? সম্পূৰ্ণভাৱে লাগি আছোঁ। হয় আমি আদৰণি সমিতিৰ সহ সম্পাদক হিচাপে এই অনুষ্ঠান ভাগত জড়িত হৈ আছোঁ। মই তেজপুৰ জিলা শাখাৰ 7খন আঞ্চলিক, সেই 7খন আঞ্চলিকৰ ভিতৰত মই উত্তৰ জামুগুৰি শংকৰ মাধৱ আঞ্চলিক শাখাৰ পৰা মই সম্পাদকৰ দায়িত্বত গ্ৰহণ কৰি আছোঁ আৰু এই আদৰণি সমিতিৰ সহ সম্পাদক হিচাপে নিয়োজিত হৈ আছোঁ। সেইবাবে সকলো দিশ চোৱা চিতা আমি নিৰীক্ষণ কৰিছোঁ আৰু নিজেও তাৰ সেই কামত বৰ্তি হৈ আছোঁ। কৃষ্ণ আৰু বাপক এটা ধন্যবাদ দিব লাগিব, কাৰণ এইটো কাৰণে ইমান ব্যস্ততা, ইমানখিনি দায়িত্ব থকা পাছতো যে আপুনি আমাক এই অভাজনক যে অকণমান এঘণ্টা সময় হ'লেও দিব পাৰিছে, তাকে আপোনাৰ ওপৰত কৃষ্ণক আমি কোটি প্ৰণাম জনাইছোঁ। আৰু প্ৰভু ভগৱন্তও আপোনাক কৃপা কৰক যে ইমানখিনি আপুনি ভকতৰ বাবে যিখিনি আপুনি কৰি আছে, আপুনি দিন ৰাত যি কষ্ট কৰিছে আমি দেখিছোঁ বাৰু। গতিকে ঈশ্বৰৰ আপোনাক কৃপা কৰক আৰু এই ধৰণে ভকত সেৱা কৰিবৰ কাৰণে যাতে সদায় আগবাঢ়ি ওলাই আহে। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। মানে এয়া কামসমূহ হৈ আছে, দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চব সকলো হাতে কামে লাগি আছে, এই ধৰণে লাহে লাহে হৈ উঠিছে। যিহেতু এইভাগ সভা কক্ষ মই আপোনালোকক লাহে লাহে দেখুৱাই দিছোঁ, আপোনালোকে পষ্ট কৰি চাব এবাৰ। এইভাগে হ'ব প্ৰতিনিধি সভা কক্ষ, এইভাগ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়াই হ'ল আমাৰ যি এই গুৰুগৃহভাগী নামঘৰ ভাগী, এয়াই হ'ল আমাৰ গুৰুগৃহভাগী। কৃষ্ণ জয়গুৰু শংকৰ। বৰ্তমান উপস্থিত হ'লোহি আমাৰ যি এই পবিত্ৰ অস্থায়ী নামঘৰ ভাগীত, আৰু নামঘৰ ভাগৰ আসন ভাগ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়াই হ'ল আমাৰ যি এই গুৰু আসন ভাগী দেখুৱাইছোঁ। আপোনালোকে নিশ্চয় জনাব আৰু নিশ্চয় জয়গুৰু শংকৰ বুলি কমেণ্ট এটা মাৰিব নাপাহৰিব। কৃষ্ণ জয়গুৰু শংকৰ। আপোনালোকৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ। আৰু বাপজনা আপোনাৰ পৰিচয়টো দিব।
মোৰ চাৰিদুৱাৰ আঞ্চলিক হয় হয় চাৰিদুৱাৰ আঞ্চলিক হয় আপোনাৰ নামটো বিবেক বৰুৱা। হয় যিহেতু যোৱাকালিৰ পৰা আসনভাগ প্ৰতিষ্ঠা কৰা হ'ল হয় অনুভৱ কেনেকুৱা যিহেতু আৰু আপুনি চাগে লাগিয়ে আছে নামঘৰত খুব কষ্ট কৰি আছে মই আপোনাক দেখিছোঁ বাৰু কষ্ট কৰি আছে কেনেকুৱা অনুভৱ কেনেকুৱা ভাল লাগে একেবাৰে বিৰাট ভাল লাগিছে হয় হয় একেবাৰে মানে এনেকুৱা আৰু ক'ত পাম আৰু এবাৰ হয় হয় এইটোৱে আৰু লাষ্ট হয় আমাৰ এই হেৰিয়াত তেজপুৰ আঞ্চলিকত হয় 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 ভাল লাগিছে আৰু কৃষ্ণ কৃষ্ণ আৰু যিহেতু আপুনি ইয়াতে আছে ঘৰ দুৱাৰ পাহৰি গ'ল চাগে গতিকে পাহৰাই আহিছে বাপ মনত নপৰে ঘৰ দুৱাৰ বাপ হয় নেকি হয় মনতে পৰা নাই অকণমান পৰে আহিলে ঘৰৰ পৰা সিপিনৰ পৰা আহিলে পৰে হয় আকৌ পাহৰিয়ে থাকোঁ হয় না এই মানে এই স্থানেই এনেকুৱা এনেকুৱা আৰু য'ত মানে ইয়াতে কিমান হাজাৰ হাজাৰ ভক্ত লগ পোৱা যায় আৰু সাক্ষাতে ইয়াত চব পোৱাই যায় গতিকে ঘৰলৈ সেই মোৰ মায়া মানে আমি ঘৰতে থৈ আহিবলগীয়া হয় থৈ আহিছোঁ হয় 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 থৈ অহাৰ কাৰণেতো পাৰিছোঁ আহিবলৈ হয় কৃষ্ণ কৃষ্ণ এতিয়া বাপে অইন খাব নোৱাৰা কাৰণেতো পৰা নাই আমি পাৰিছোঁ বুলি আহিছোঁ কৃষ্ণ 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 আৰু লগতে আমাৰ বাপ আৰু এজন আছে বাপ আপোনাৰ নামটো কৃষ্ণ আমাৰ নাম শ্ৰী বীৰেন ডেকা হয় আমাৰ আঞ্চলিক চাৰিদুৱাৰ হয় আৰু ঘৰ হ'ল ননকে বাকুলা চাৰিদুৱাৰ হয় হয় বৈকুণ্ঠ হয়। নাম শুনিছোঁ হয় হয় দেখা নাই নাই দেখা হয় হয় দেখা নাই। হয় কিন্তু এইখন বৈকুণ্ঠ হয় এইখনে আমাৰ কাৰণে বেলেগ বৈকুণ্ঠ বৈকুণ্ঠ নাই নাই আৰু এইখনে এইখনেই হ'ল বৈকুণ্ঠ কি কয় হয় হয় কৃষ্ণ 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 হয় 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 খুব ভাল লাগিলে হয় তাত পাবলৈ ঈশ্বৰৰ কৃপা হ'ব কি ক'লে হয় ভগৱানৰ আশীৰ্বাদ হ'ব লাগিব আশীৰ্বাদ হ'ব লাগিব হয় না আমি ভাবোঁ কি কোনোবা এটা জন্মত চাগে আমি হয়তো ভাল কাম কৰিছিলোঁ আজি আমিও যে এনেকৈ আহিব পাৰিছোঁ আৰু আপোনালোকেও যে ইমান মানে এনেকৈ নামঘৰ ভাগিত ইমান মানে লাগি আছে বা ভকত শুশ্ৰূষা বা ঈশ্বৰ সেৱা যে কৰি আছে আপোনালোকৰ চাগে কোনোবা এটা জন্মত ভাল কাম কৰিছিল ঈশ্বৰক জানে কি কৰিব হয় লাগে হয় হয় তেওঁহে কৰিছে হয় সেইটো ঈশ্বৰে কৰিছে। চব ঈশ্বৰে কৰিছে আমিতো আৰু কৰিম বুলি কৰিব নোৱাৰোঁ কৰিব নোৱাৰা হয়নে হয় 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 কৃষ্ণ গতিকে নৰ জন্মৰ শ্ৰেষ্ঠ জন্ম হয় 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 গতিকে আমি ভাবিছোঁ যে তিনি কল্প জন্ম পাই নৰে হয় হয় যেনেকৈ ইতিপূৰ্বত প্ৰভুৰ পাৰিষত হয় জয় বিজয়ী হয় 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 চাৰি সিদ্ধৰ হয় বাক্যত তেওঁলোকে অসুৰ জন্ম জন্ম লগা হৈছিলে। লৈছিলে হয় আৰু প্ৰভুৱে কৈছিলে যে ভকতৰ ভয় আছে কৈত গতিকে তোমালোক যোৱা অসুৰত জন্ম লোৱা মই অনিয়তিৰ পৰা মোক বৈৰভাৱে চিন্তি বা মোক অল্প কালে পাইবা আহিলোক এইবুলি তেওঁলোকে কৈছিলে আৰু সেইমতে প্ৰথম আহি তেওঁলোকে হিৰণ্যক্ষ কৌশিপু হিচাপে এই তেজপুৰতেই হয় হয় এই হিৰণ্যক্ষ কৌশিপু দিনৰ পৰা এই তেজপুৰখনেই হ'ল অসুৰৰ ৰাজ্য ৰাজধানী তেজপুৰ হয় হয় একে শেষ দাপৰ যুগৰ বানাসুৰৰ দিনলৈকে হয় হয় গতিকে এই তেজপুৰতে ভক্ত প্ৰহ্লাদৰ জন্ম এই তেজপুৰতেই প্ৰভু ভগৱন্তই নৰসিংহ ৰূপে অৱতাৰ লৈছিলে কৃষ্ণ আৰু এই তেজপুৰতেই প্ৰভু ভগৱন্তই হৰিহৰৰ যুদ্ধ বানাসুৰৰ লগত কৰিছিলে কৃষ্ণ গতিকে এয়া আমিও ধৰক সেই প্ৰভু ভগৱন্তক বোধকৰ সেই ভক্ত প্ৰহ্লাদৰ সংঘৰ আছিলোঁ বুলি ভাবি তেৰাই এই কলিযুগত আমাক নৰজন্ম দি এই প্ৰভু ভগৱন্তৰ পাদসেৱা কৰাৰ কাৰণে প্ৰভুৱে কৃপা কৰিছে এইখিনি আমাৰ ধন্য আৰু আমিও ভাবিছোঁ যে এই নৰজন্মে আমাৰ শেষ জন্ম গতিকে আমি সেই শেষ জন্মতে যদি এই নৰ জীৱতক সস্থানে প্ৰাপ্তি কৰিব নোৱাৰোঁ তেনেহ'লে আমি আৰু কিমান যদি বাগৰিব লাগিব ঠিক নাই সীমা নাই হয় সেয়েহে আমি নৰজন্ম সাফল্যৰ কাৰণে প্ৰভু ভগৱন্তই কৈছে যে যেতিয়া প্ৰহ্লাদে কৈছিলে প্ৰভু মোৰ পিতৃ তোমাক বহুত অপৰাধ কৰিলে পিতৃৰ দুখ ক্ষমা কৰিব লাগে তেতিয়া প্ৰভু ভগৱন্তই কৈছিলে নৰসিংহ ৰূপে যে তুমি হেন ভক্তই যিটো বংশত জন্ম পালা যে তোমাৰ কোটি কোটি পুৰুষ উদ্ধাৰ হৈছে গোটেই যেনেকে অন্ধকাৰ গৃহ এটাত এগছি বন্তি গোটেই গৃহটো পোহৰ কৰি পেলাই ঠিক তেনেকে গোটেই আমাৰ প্ৰভুৰ কৃপাত এই ভকত সেৱা ঈশ্বৰ সেৱা কৰিবলৈ পাইছোঁ কৃষ্ণ 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 মাধৱ কৃষ্ণ 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 সুস্বাস্থ্য দীৰ্ঘায়ু কৰি প্ৰভু ভগৱন্তৰ সেৱা চৰণ কৰিবলৈ শক্তি দি ভক্তিৰ পাত্ৰ কৰি অভয় শ্ৰদ্ধাই দি কৃপা মেৰুলক গুৰুদেও নাম ভকত চাৰি বস্তু শুভখন নম কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ কৃষ্ণ গ্ৰন্থমেলাৰ কাৰণে হয় হয় বনাই আছে গ্ৰন্থমেলা ভাগ ইয়াতে হ'ব ন হয় ইয়াতে গ্ৰন্থমেলা আৰু এই দিশৰ পৰা পথটো বনাই আছে হয় হয়
আৰু এই যিসমূহ বিপণীসমূহ হ'ব কোনফালে হ'ব? বিপণীসমূহ ইয়াৰ পিছ চাইডে হ'ব। ইয়াৰ মানে এইপাৰে হ'বগৈ ন? হয়। কাৰণত দেখিছে শিবিৰসমূহ নিৰ্মাণ কৰি থকা হৈছে, কিন্তু সম্পূৰ্ণ হৈ উঠা নাই আৰু কেইদিনমানৰ ভিতৰত হয়তো সম্পূৰ্ণ হৈ পৰিব হৈছে। এইটো এই ৰাস্তাটো বহুত বহলকৈ দিয়া হৈছে। আমি এইকাৰণে বহলকৈ এইটো কি কাৰণে দিয়া হৈছে? মানে আদৰণি সমিতিয়ে এনেকুৱা এটা ব্যৱস্থা কৰিছে এইবাৰ শিবিৰ পৰিচালনা কমিটিয়ে, যে আমি দূৰ দূৰণিত আগতে আমি এই অধিৱেশনস্থলীলৈ গ'লে বহুত দূৰৈত গাড়ীখন ৰখাই বেডিং পত্ৰ কঢ়িয়াত যথেষ্টখিনি অসুবিধা হয়। আমি সেইবাবেহে আমি ৰাস্তা বহলকৈ ৰাখিছোঁ, যাতে সম্পূৰ্ণ অতিথিসকল আহি গাড়ী সোমোৱাই নিজৰ শিবিৰত। মানে এইবাৰ এনেকুৱা হ'ব, এই দিশেদি যদি আহে এনেকৈ আহি বাছ লৈ আহি পিনে একেবাৰে শিবিৰৰ ওচৰলৈকে মানে বাছখন থ'ব পাৰিব। আপুনি গাড়ী আনি আপুনি বেডিং পত্ৰ নমাই আপুনি যাৱতীয় বস্তুখিনি নমাই আকৌ এনেকৈ ঘূৰাই আপুনি গাড়ীখন উঠাই লৈ যাব পাৰিব। কিন্তু ইয়াত পাৰ্কিং নহ'ব, কিন্তু আপুনি সেই ব্যৱস্থাখিনি ৰখা হৈছে। আৰু পাৰ্কিংসমূহ এনে ক'ত দিয়া হৈছে? পাৰ্কিংসমূহ আমি এই পিছ চাইডে দিয়া হৈছে। পৰিব ন? সম্পূৰ্ণ হৈ যেতিয়া উঠিব পাৰ্কিংসমূহ ক'ত হ'ব বা যেতিয়া সম্পূৰ্ণকৈ শিবিৰসমূহ নিৰ্মাণ হৈ পৰিব, তেতিয়া আমি আকৌ ভিডিঅ'সমূহ তৈয়াৰ কৰি থাকিব। তৈয়াৰ কৰি থাকিলে তেতিয়া আপোনালোকে সহজভাৱে যেতিয়া আমাৰ এই অধিৱেশনস্থলীলৈ আহিব, তেতিয়া এই সহজভাৱে হৈ আহিব পাৰিব, নিশ্চিন্ত মনে হৈ আহিব পাৰিব। তেতিয়া সম্পূৰ্ণ ৰূপত যেতিয়া হৈ পৰিব তেতিয়া দেখুওৱা হ'ব। আৰু এয়া বাপে ক'লেই যিহেতু এতিয়া এটা বৃহৎ মানে ৰাস্তা, ধুনীয়াকৈ মানে বাছ ধুনীয়াকৈ একদম পাৰ হৈ যাব পৰাকৈ নিৰ্মাণ কৰা হৈছে। আৰু ৰাস্তাসমূহ দেখিছে, ৰাস্তাসমূহ এয়া নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ ওপৰত হয়তো ব্লক দিয়া ইটা মানে হ'ব, ব্লক দিয়া হ'ব। গতিকে ৰাস্তাসমূহ এয়া নিৰ্মাণ কৰি থকা হৈছে এইধৰণে। আৰু ৰাস্তাও যথেষ্ট বহল হৈছে, এয়া কোনো চিন্তা নাই। কৃষ্ণ। গতিকে আপোনাৰ সবক দেখাবলৈ চেষ্টা কৰি গ'লোঁ, কাম ক'ত কি কেনেকৈ হৈছে সকলো থুলমূলকৈ আপোনাৰ সবক দেখাবলৈ চেষ্টা কৰি গ'লোঁ। এই ভিডিঅ'টি তৈয়াৰ কৰোঁতে নথৈ কোটি ভুল হ'ব পাৰে, যাতে ক্ষমা কৰে। আৰু কাম যিহেতু হৈ আছে, গতিকে সম্পূৰ্ণ হৈ উঠিলে আমি আকৌ আহি থাকিম মাজে সময়ে, তেতিয়া আকৌ ভালকৈ দেখাবলৈ চেষ্টা কৰি যাম পৰিৱেশ ভাগি। আৰু কাম কিমান বাঢ়িছে সকলো আমি দেখাবলৈ চেষ্টা কৰিম, চাই যাব। কৃষ্ণ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। কৃষ্ণ।